নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনত দেখা গ'ল আশীষ ল'বলৈ সত্ৰনগৰী মাজুলীৰ সত্ৰ নামঘৰসমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ নিউজৰ ৰিপৰ্ট ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই দেখা গ'ল নেদেখাজনৰ ওচৰত আশীষ ল'বলৈ সত্ৰনগৰী মাজুলীৰ নামঘৰ সত্ৰসমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ উল্লেখযোগ্য যে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত সমগ্ৰ বিশ্বৰ লগতে অসমতো দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত নেদেখাজনৰ আশীষ বিচাৰি মাজুলীৰ সত্ৰ নামঘৰত ভক্তই ভিৰ কৰা পৰিলক্ষিত হ'ল নেদেখাজনৰ ওচৰত এগছি চাকি জ্বলাই নিজৰ লগতে এখন সুস্থ সমাজ গঢ়ি তোলাৰ বাবে প্ৰাৰ্থনা জনালে ভক্তপ্ৰাণ ৰাইজে এয়া মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ দৃশ্য ঐতিহাসিক সত্ৰখনতো বছৰৰ প্ৰথম দিনটোত নেদেখাজনৰ ওচৰত এগছি চাকি জ্বলাই প্ৰাৰ্থনা কৰা পৰিলক্ষিত হ'ল ভক্তপ্ৰাণ ৰাইজে ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে সমূহ অসমবাসীলৈ শুভেচ্ছা জনাই এই নতুন বছৰত উঠি অহা নৱ প্ৰজন্মৰ মাজত আধ্যাত্মিক নৈতিক ভাৱ জাগ্ৰত হৈ সকলোৱে এখন সুস্থ সমাজ গঢ়ি তোলাৰ সপোন দেখক তাকেই কামনা কৰে আজি 2024 চনৰ প্ৰথম দিৱস এই পবিত্ৰ দিৱসত আমি সকলো অসমবাসীলৈ আন্তৰিক শুভেচ্ছা যাচিছোঁ নৱবৰ্ষত উঠি অহা নৱপ্ৰজন্মৰ আধ্যাত্মিক নৈতিক ভাৱ জাগৃত হৈ এখন সুস্থ সবল সমাজ গঢ়াৰ সপোন সকলোৱে দেখক তাকে আমি কামনা কৰিছোঁ অশান্তিৰ মাজত শান্তিক কেৱল লাভ কৰিব পাৰি আধ্যাত্মিকতাৰ মাজেদি এই আধ্যাত্মিক জ্ঞানেই মানুহক মানৱত্বলৈ আগবঢ়াই লৈ যায় সেয়েহে সকলোৰে অন্তৰত আধ্যাত্মিক ভাৱ জাগৃতৰে পুনঃ এখন সুস্থ সবল সমাজ গঢ়ক তাৰেই কামনা কৰিলোঁ মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও